হয়, ইতিমধ্যে হাতী চাফাৰী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ প্ৰধানমন্ত্ৰী আমি দেখুৱাইছো, মিহিমুখৰ পৰা আমি দৃশ্য দেখুৱাইছো, কাৰণ তেজাবে দেখুৱাই আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱাৰ ভাগতেই উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমি দেখুৱাইছো মিহিমুখৰ দৃশ্য দেখুৱাইছো। আৰু প্ৰদ্যুন্ন নামৰ যিটো বন বিভাগৰ বিশ্বস্ত হাতী, সেই প্ৰদ্যুন্ন নামৰ হাতীটোৰ পিঠিত উঠি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া দেখুৱাইছো। আমাৰ নিউজ লাইভৰ কেমেৰাত বন্দী হৈছে। ইতিমধ্যে হাতী চাফাৰী মিহিমুখ এলেকাত হাতী চাফাৰী কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু দেখুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে প্ৰদ্যুন্ন নামৰ বন বিভাগৰ যিটো বিশ্বস্ত হাতী, সেই হাতীৰ পিঠিত উঠি ইতিমধ্যে হাতী চাফাৰী কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰি আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছতেই জীপ সাজু কৰি ৰখা হৈছে, জীপ চাফাৰী কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি দেখুৱাই আছো নিউজ লাইভৰ দৰ্শকক। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাফাৰী কৰিছে। প্ৰথমতে এলিফেণ্ট চাফাৰী কৰিলে ইতিমধ্যে, আৰু ইয়াৰ পিছতে জিপচি সাজু কৰি ৰখা হৈছে, জীপ চাফাৰী কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাত যথেষ্ট মানুহ আছে, আৰু তেওঁলোকেও প্ৰধানমন্ত্ৰীগৰাকীক দূৰৰ পৰাই চাইছে আৰু আপ্লুত হৈ পৰিছে, যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। কঁহৰা বনাঞ্চলত দেখুৱাইছো, এয়া জীপ চাফাৰী কৰাৰ পূৰ্বে এলিফেণ্ট চাফাৰী কৰিছে। এয়া নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছো, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে হাতী চাফাৰী কৰিছে। এয়া প্ৰদ্যুন্ন নামৰ এটা হাতীৰ পিঠিত উঠি এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছো, এয়া প্ৰদ্যুন্ন নামৰ প্ৰকাণ্ড হাতী বন বিভাগৰ, আৰু এই প্ৰদ্যুন্নৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছো, এয়া নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছো প্ৰদ্যুন্ন নামৰ বন বিভাগৰ বিশ্বস্ত হাতীটোৰ পিঠিত উঠি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পিছতে জিপচি সাজু কৰি ৰখা হৈছে, খোলা জিপচিত উঠি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। দেখুৱাইছো নিউজ লাইভৰ দৰ্শকক।